নমস্কাৰ শ্ৰদ্ধা ছাৰ-বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল শিক্ষা বিভাগৰ তৰফৰ পৰা এখন বিশেষ নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু ভিডিঅ'টোৰ জৰিয়তে এই নটিফিকেশ্যনখনৰ কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে সেই বিশেষ নটিফিকেশ্যনখন গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এইখন হৈছে সেই নটিফিকেশ্যনখন অৰ্ডাৰ্ছ বাই দি গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন। এই নটিফিকেশ্যনখনৰ জৰিয়তে আমাৰ বিদ্যালয়সমূহৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অৰ্থাৎ বিদ্যালয়সমূহত যি ভাষাৰ জৰিয়তে পাঠদান কৰোৱা হয় সেইটোক মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বুলি কোৱা হয়। মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন সম্পৰ্কে এটি বিশেষ নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু এইখন হৈছে সেই নটিফিকেশ্যনখন। এতে কোৱা হৈছে টু ফেচিলিটেট বেটাৰ লাৰ্ণিং বাই দি ষ্টুডেণ্টছ অফ দি মিচিং Rabha, Karbi, Tiwa, Dimasa and Deuri speaking community, the government of Assam in the Department of School Education hereby notify missing Rabha, Karbi, Tiwa, Dimasa and Deuri as medium of instruction MOI in ফাউণ্ডেশ্যনেল ষ্টেজ। অৰ্থাৎ এতিয়াৰ পৰা আমাৰ বিদ্যালয়সমূহৰ যি ফাউণ্ডেশ্যনেল ষ্টেজ আমি জানো আমাৰ 4টা ষ্টেজত ভাগ কৰা হৈছে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাটো। তাৰে যিটো আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজৰ যি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত এই যি কেইটা ভাষা এই ভাষাকেইটা এতিয়াৰ পৰা মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে থাকিব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বুলিয়ে ক'ব লাগিব। এই ভাষা কোৱা যিসকল ব্যক্তি আছে এই ব্যক্তিসকলৰ এতিয়া আগতে হয়তো তেওঁলোকে এই ভাষাত তেওঁলোকে পঢ়িব নাপাইছিলে এই তেওঁলোকৰ ফাউণ্ডেশ্যনেল ষ্টেজৰ ক্ষেত্ৰত। গতিকে এতিয়াৰ পৰা ফাউণ্ডেশ্যনেল ষ্টেজৰ ক্ষেত্ৰত মিচিং ভাষা কোৱা লোকসকল, ৰাভা ভাষা কোৱা লোকসকল, কাৰ্বি ভাষা কোৱা লোকসকল, তিৱা ভাষা কোৱা লোকসকল, ডিমাচা আৰু দেউৰী ভাষা কোৱা লোকসকলে তেওঁলোকে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ফাউণ্ডেশ্যনেল ষ্টেজত তেওঁলোকে এই ভাষাতে তেওঁলোকৰ নিজৰ মাতৃভাষাতে পঢ়িব পাৰিব। আফটাৰ দ্য ফাউণ্ডেশ্যনেল ষ্টেজ দিছ লেংগুৱেজ ইন্ট্ৰডিউচ এজ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন shall be shifted to a regional language as a medium of instruction। তাৰপিছত ৰিজনেল লেংগুৱেজটো তেওঁলোকে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে শ্বিফ্ট হ'ব এই কথাখিনি কোৱা হৈছে। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দিছ উইল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট। গতিকে এই ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ আপোনালোকে এইটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, সকলো যেতিয়া কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় আৰু এই ভাষা কোৱা যিসকল ব্যক্তি আছে আৰু তেওঁলোকৰ কাৰণে এইটো আৰু নিশ্চয় আৰু বহুত বেছি ভাল খবৰ হ'ব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ-বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।